বহুত ধন্যবাদ। আজি চিৰাং জিলাত আহি কি ধৰণৰ মানে সমস্যা বা কিহৰ ওপৰত প্ৰায়ৰিটি দি কাম কৰাৰ কাৰণে আজি প্ৰস্তাৱ ল'লে? আজি মই অভিভাৱক মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত প্ৰথম মই চিৰাং জিলালৈ আহিছোঁ আৰু আহি খুব ভাল লাগিল। আজি আমাৰ যিমানখিনি জনপ্ৰতিনিধি, আমাৰ MLA সকল আৰু লগতে BTCৰ EM MCLA সকল, চিৰাং জিলাৰ ভিতৰত যিসকলে পৰে সকলোখিনি আহিছে আৰু প্ৰতিটো বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট সকলোৱে আহিছে আৰু আমাৰ SSP তেখেতেও আছে। তো সকলো বিষয়াৰ লগত আজি আমি খুব ভালকৈ ৰিভিউ কৰিলোঁ, আহি খুব ভাল পাইছোঁ। এনেও মই অত্যন্ত সুখী, কিয়নো মই মন্ত্ৰী হোৱাৰ পিছত যিহেতু আমাৰ মন্ত্ৰীসকলক গাৰ্জেন মিনিষ্টাৰৰ দায়িত্ব দিছে আৰু ময়ো এজন মন্ত্ৰী হিচাপে 3টা জিলাৰ দায়িত্ব পালোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এই 3খন জিলা হ'ল বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। মই BTC বাকী হিচাপে এই BTCৰ 3টা জিলাকে গাৰ্জেন মন্ত্ৰী হিচাপে যিহেতু চাবলৈ দায়িত্ব পাইছোঁ, তাৰ কাৰণে মই অত্যন্ত ভাল পাইছোঁ। এতিয়া BTC হিচাপে আমাৰ ইয়াতেও এখন চৰকাৰ চলি আছে আৰু এই চৰকাৰে প্ৰায় 39টা বিভাগটো চোৱা চিতা কৰি আছে। তো তেখেতসকলৰ দ্বাৰাও বিভিন্ন বিভাগৰ কাম কাজ লগতে ৰিভিউবিলাক হৈ আছে। কিন্তু আমাৰ ষ্টেটৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম বা আমাৰ চেণ্ট্ৰেল চৰকাৰৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম, এইখিনি মই আজি ৰিভিউ লৈছোঁ। আৰু বিশেষ কৰি প্ৰথম দিন হিচাপে আজি আমাৰ চাহ চিনাকি আছিল আৰু বিশেষ কৰি নাম্বাৰ 1 প্ৰায়ৰিটি আমি যিহেতু এতিয়া ফ্লাডৰ সময়, ফ্লাড আহিব, এই ফ্লাডৰ লগত আমি কেনেকৈ মোকাবিলা কৰিম, আমাৰ প্ৰিপাৰেশ্যন কি ধৰণে চলি আছে, এইখিনি মই ৰিভিউ কৰিব আহিছোঁ। আৰু ৰিভিউ কৰি আমি গম পালোঁ যে চিৰাং জিলা হিচাপে যদি ফ্লাড আহে, ইয়াৰ লগত মানে মোকাবিলা কৰিবৰ কাৰণে বিভিন্ন দিশত তেওঁলোকে যিখিনি যাৱতীয় কাম কৰিব লাগে ইতিমধ্যে কৰিছে। আমাৰ হেল্পলাইন নাম্বাৰে হওক বা আমাৰ ৰিলিফ কেম্পে হওক বা SDRF NDRF যি ধৰণে কৰিব লাগে আৰু ৰিলিফ কেম্পত ৰাখিলে ৰেচন যি ধৰণে দিব লাগে, সকলোখিনি যাৱতীয় ব্যৱস্থা ইতিমধ্যে কৰি থৈ দিছে। আৰু আমাৰ ষ্টেটৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে অৰুণোদয় নিৰ্বাচনৰ আগে আগে যিহেতু বেনিফিচাৰী যথেষ্ট বৃদ্ধি কৰা হৈছিল আৰু তাৰে ভিতৰত 9,000 টকাকৈ সকলোৰ একাউণ্টত ভৰাই দিয়া হৈছিলে, কিমানে পাইছে নাপাইছে এইখিনিও চাইছোঁ। আৰু বাকী CM-AAA সেইটো আমি LAC ৱাইজত অসম চৰকাৰৰ পৰা টাৰ্গেট পোৱাৰ বাদেও BTC এলেকা হিচাপে স্পেচিয়েলি পাইছিলোঁ টাৰ্গেট, এইবিলাক কেনেকৈ ইমপ্লিমেণ্ট হৈছে এইবিলাক চোৱা হৈছে। তাৰপিছত আকৌ আছে আমাৰ কিবা আসাম দৰ্শন প্ৰতিটো বিধানসভা সমষ্টিয়ে 300কে মন্দিৰ, বাথৌ মন্দিৰ, নামঘৰ, ব্ৰহ্ম মন্দিৰ বা গীৰ্জা এইবিলাকত আৰ্থিক অনুদান দিবৰ কাৰণে টাৰ্গেট পাইছিলে। এইবিলাকৰ চেকবিলাক দিয়া হ'ল না নাই, কিমান ইমপ্লিমেণ্ট হ'ল, এইবিলাকৰ ওপৰত যথেষ্ট আমি ভালকৈ ৰিভিউ কৰিলোঁ। আৰু বিশেষ কৰি মই ট্ৰেন্সপৰ্ট মিনিষ্টাৰ হিচাপে ৰোড ছেফটিৰ ক্ষেত্ৰত আমাৰ DTO বা আমাৰ ইয়াৰ পুলিচ বিষয়াসকলে কি কি পদক্ষেপ লৈছে, এক্সিডেণ্ট কি ধৰণে ইয়াত কমাবৰ কাৰণে চেষ্টা কৰা হৈছে, এই বিষয়ে আমি ৰিভিউ ল'লোঁ। ছাৰ, যিহেতু হাইকোৰ্টৰ পৰা নিৰ্দেশ দিছে যে যিসমূহ বনাঞ্চলৰ ভূমি আছে সেইবিলাক বিভিন্ন ৰাজ্যত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কোৱা হৈছে। তেনে ক্ষেত্ৰত চিৰাং জিলাতো বহু এনেকুৱা বনাঞ্চলৰ ভূমি বেদখল হৈ আছে, তেনে ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিব? আপোনালোকে জানে ফৰেষ্টটো যিহেতু ট্ৰেন্সপাৰ্ট ছাবজেক্ট, এই ওপৰত আমাৰ ব্ৰিটিছ চৰকাৰে বিবেচনা কৰিব আৰু হাইকোৰ্টে যি ধৰণে এতিয়া নিৰ্দেশ দিছে, হাইকোৰ্টৰ নিৰ্দেশটো নিশ্চয় BTCত আহিছে, BTC এইখিনি বিবেচনা কৰিব। ভূটানৰ যিটো পানী আহে প্ৰত্যেকবাৰে ক্ষতি কৰে চিৰাং, বঙাইগাঁও বা BTC অঞ্চলটোত, কোকৰাঝাৰ, গতিকে আগতীয়া কিবা ব্যৱস্থা তেনে ভূটানৰ লগত যোগাযোগ কৰি তেনেধৰণৰ পানী যাতে নিয়ন্ত্ৰিত কৰি কিবা এনেধৰণৰ ব্যৱস্থা ল'ব নেকি? এনেতো খবৰ পাই বুলি মই শুনো, তেওঁলোকে পানী এৰিলে খবৰ দিয়ে আৰু পানী তেওঁলোকে এৰিলে আহিবৰ কাৰণে এটা টাইমো লয়। তো এইখিনি যোগাযোগটো নিশ্চয় আছে। আৰু ইয়াত কিছুমান যেনেকৈ আই নদীৰ যি প্ৰব্লেম, এইটো টেম্পৰাৰী কৰি পেলাই সমাধান কৰাটো অলপ জটিল। তাৰ কাৰণে ইয়াত পাৰ্মানেণ্ট এটা চলিউশ্যন লাগে। ইয়াৰ কাৰণে আমাৰ ইয়াৰ জনপ্ৰতিনিধিসকলে অলপ লাগিও আছে। নিশ্চয় এইখিনি আঁচনিটো আহিলে এইটো পাৰ্মানেণ্টলি চলিউশ্যন হ'ব। আৰু চিৰাং জিলাৰ হিচাপে আই নদীৰ সমস্যাটো শেষ হ'লে বানপানী যথেষ্ট মানে বানপানীৰ পৰা সকাহ পাব। এক্সিডেণ্ট মেইনলি আমাৰ ইয়াতে মেক্সিমাম স্পীড ড্ৰাইভিং ইয়াৰ কাৰণে হৈ আছে, আৰু এটাটো হ'ল অভাৰ ড্ৰাইভিং আৰু এটাটো হ'ল ড্ৰাংকেন ড্ৰাইভিং।
আৰু কেতিয়াবা সৰু সুৰা এক্সিডেণ্ট হয়, কিন্তু তাতেও হেলমেট নিপিন্ধাৰ কাৰণে ডাঙৰ ঘটনা হয়। তাৰ কাৰণে বিশেষ কৰি এতিয়া মানে উইদাউট হেলমেট এইটো আমি একদম ষ্ট্ৰিক্টলি চাইছোঁ। তাৰপিছত ড্ৰাংক এণ্ড ড্ৰাইভিং এইটো চাই থকা হৈছে, কিন্তু আমাৰ কিছু আৰু কি কয় এইটো এলকমিটাৰ আৰু তাৰপিছত ব্ৰেথ এনালাইজাৰ অলপ সংখ্যা কম আছে বুলি কৈছে। এইটো মই বিশেষ ব্যৱস্থা ইতিমধ্যে লৈ আছোঁ। গোটেই ষ্টেটৰ কাৰণে ব্ৰেথ এনালাইজাৰ বিতৰণ কৰাৰ ব্যৱস্থা মই কৰি আছোঁ অতি সোনকালে। আৰু এইটো হ'লে আমাৰ কি কয় ড্ৰাংক এণ্ড ড্ৰাইভিং চেকটো আৰু খুব বেছি ভাল হ'ব। আৰু তাৰ বাদেও আমাৰ অভাৰ স্পীডটো চাবৰ কাৰণে আমাৰ স্পীড গান আছে। স্পীড গানো চাগে ইমান নাই ইয়াতে, দিয়াৰ ব্যৱস্থাও কৰিম। আৰু তাৰ বাদেও আমাৰ ইয়াত DREC আছে। DRECয়ে মাজে মাজে মিটিং বহি আমাৰ ব্লেক স্পট জোন এইবিলাক চাই আছে। আৰু কি কয় এই DRECত যিহেতু সকলো বিভাগে আছে, আৰু এই বিভাগবিলাকে কেনেকৈ এই ব্লেক স্পট জোনবিলাক মডিফাই কৰিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে কাম কৰি আছে। ময়ো নিৰ্দেশ দিছোঁ। আৰু চিৰাং জিলাত বিশেষকৈ দেখা গৈছে ডাম্পাৰো চলাই আছে। এখন ডাম্পাৰৰ কিন্তু কোনো ফিটনেছ নাই, এনেকুৱা ধৰণৰ চলি আছে। এই ক্ষেত্ৰত ফিটনেছটো নাই যদি আমাৰ পৰা ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া আছে। মই খবৰ ল'ম। ফিটনেছ নথকাকেতো গাড়ী চলাব নোৱাৰে, ফিটনেছটো লাগিব। আৰু ড্ৰাইভিঙৰ ক্ষেত্ৰতো মই ষ্ট্ৰিক্টলি আজি কৈছোঁ, ড্ৰাইভিং কোনোপধ্যে যাতে মানে সহজত নিদিয়ে, পূৰা প্ৰপাৰলি টেষ্ট কৰাৰ পিছতে ড্ৰাইভিং দিব লাগিব। আৰু এজন MBA ডেইলি কিমান মানে ড্ৰাইভিং টেষ্ট ল'ব পাৰে, এই অনুপাতেহে ড্ৰাইভিং দিব পাৰিব বুলি ইতিমধ্যে মই কৈছোঁ।